নমস্কাৰ। আজি আমাৰ অনুষ্ঠানত আমাৰ বিশিষ্ট অতিথি সত্যৰঞ্জন বৰা, আপোনালোকে সকলোৱে জানে। নমস্কাৰ দাদা নমস্কাৰ, আপোনাক স্বাগতম আমাৰ অনুষ্ঠানলৈ। আপুনি হিন্দুত্ববাদী নেতা হিচাপে পৰিচয় দি ভাল পায় নে লেখক হিচাপে? মোৰ পৰিচয়টো বিভিন্নজনে বিভিন্ন ধৰণে দিয়ে আৰু মই ভাল পাওঁ ৰাইজে যি ধৰণে মোক পৰিচয় দিয়ে। মই এজন সনাতন ধৰ্মদৰ্শনৰ প্ৰচাৰক বুলি কৈ মই পৰিচয় দি ভাল পাওঁ। মই প্ৰশ্ন এটা সুধিব বিচাৰো, আপোনাৰ যিকোনো মন্তব্য সাম্প্ৰদায়িক বিতৰ্কৰ সৃষ্টি কৰে, আপুনি কৰো বুলি কৰে নে হৈ যায়? সাম্প্ৰদায়িক বিতৰ্কৰ প্ৰসংগটোলৈ আহোঁতে এটা কথা ক'ব লাগিব যে আৰু ইয়াৰ মাজত আৰু এটা কুৱেশ্যন, তাৰ লগে লগে উত্তৰটো তাৰ হেৰিতে দিব। আপুনি সঁচাই মুছলমান লোকসকলক বেয়া পায়, আৰু যদি বেয়া পায় কিহৰ কাৰণে বেয়া পায়? এইটো এটা মানে মোৰ ফালৰ পৰা এটা একদম মানে সুধিব বিচৰা প্ৰশ্ন। আগৰ পৰাই মই মনৰ পৰাই মানে এইটো বহুত দিনৰ পৰা পুহি ৰখা এটা প্ৰশ্ন যে সঁচাই সত্যৰঞ্জন বৰাই মুছলমানক বেয়া পায় নে কিহৰ কাৰণে? যদি বেয়া নাপায় কিহৰ কাৰণে মুছলমান সম্প্ৰদায়ৰ লোকসকলক টাৰ্গেট কৰি পেলাই কথাবিলাক কয়? সাম্প্ৰদায়িক প্ৰসংগটোলৈ আহিলে আমি এটা কথা ক'ব লাগিব, আমি মানুহ বুলি নহয়, যিমান জীৱ আছে চব বাই ডিজাইন বাই ডিফল্ট সাম্প্ৰদায়িক। কিয়? এখন লংকা এই ঠাইটুকুৰাৰ নাম কি? বালুখণ্ড। ইয়াত কি মানুহ আছে? মণিপুৰী মানুহ। কিয় আছে একেলগে মণিপুৰী মানুহ? আমাৰ গাঁওখন ইয়াৰ পৰা অকমান দূৰ পাঞ্চালী, তাত অসমীয়া মানুহ আছে। কিয় আছে একেলগে অসমীয়া মানুহখিনি? তাৰ অকমান ইফালে লস্কৰ পথাৰত মুছলমান মানুহখিনি কিয় আছে একেলগে? যাই অকমান ইফালে গলে বেংগলী গাঁও বিলাক কিয় একেলগে আছে? তাৰমানে মুছলমানৰ লগত, মণিপুৰীৰ লগত, অসমীয়া মানুহখিনি বাকী অসমীয়াখিনি অসমীয়াৰ লগত, বাকী বাংলাখিনি কিয়? এইটো হল মানুহৰ জন্মগত স্বভাৱ। যেনেকে হাতীবিলাক হাতীৰ লগত থাকিব, হৰিণাবিলাক হৰিণাৰ লগত থাকিব। এইটো জীৱ, চৰাই একে গ্ৰুপৰ চৰাই একেলগে থাকিব, পাৰবিলাক একেলগে থাকিব। এইটো এটা জীৱৰ স্বভাৱগত আচৰণ। ইয়াত বেয়া পাব লগা একো নাই। কিন্তু কথাটো হল সমস্যা কেতিয়া হয়? সমস্যা তেতিয়া হয়, সাম্প্ৰদায়িক বুলি তেতিয়া কোৱা হয় যেতিয়া এটাই নিজকে সৰ্বশ্ৰেষ্ঠ বুলি ভাবি আনটোক দমন কৰিবলৈ চেষ্টা কৰে। আপুনি কি দমন কৰিব বিচাৰে নেকি মুছলমানসকলক? এইটোৱে কথা যে যিসকলে দমন কৰিব খুজিছে, সনাতনক কথা কৈছো মই। সনাতনে কি কৈছে? নৰ নাৰায়ণ, নৰ বুলি কৈছে। নৰ মানে মানুহ বুলি কৈছে। হিন্দু কথাটো পিছত আহিব, মুছলমান অহাই নাই ইয়াত। আমি নৰ বুলি কৈছো। নৰ মানে মোৰ নিচিনা দুঠেঙীয়া হাত ভৰি থকা মানুহ ৰূপী চবেই নৰ নাৰায়ণ, চবেই ভগৱান। কিন্তু ইছলামে কি বুলি কৈছে? যিবিলাকে মুমিন অনা নাই, ইমান অনা নাই, তেওঁলোক মুমিন নহয়। মানে মুমিন মানে মুছলমান, ইমান মানে যিসকলে আল্লাহ বুলি ভগৱানক বিশ্বাস কৰে। তাৰমানে কি? তোমালোকে মানুহকে ভগাই দিলা। মানে যিসকলে ইমান আনিছে, ইছলাম হৈছে, তেওঁলোকহে মানুহ, বাকীবোৰ মানে কাফেৰ, আমিবোৰ মানুহ নহয়। তাত আমি কৈ আছো নৰ নাৰায়ণ, তোমালোকে কৈ আছা মুছলমান ইমান নানাবিলাক, ইছলাম নোহোৱাবিলাক কাফেৰ। ভাগটো কোনে কৰিছে? মই আপোনাৰ ঘৰত, আপুনি মোৰ ঘৰত আহিলে নুসুধে মাংস যদি খাই হালাল কৰা নে কৰিছা নে নাই। তো তেওঁলোকে আহি নাখায়, সুধিব হালাল কৰা হয় নে নহয়। ডিফাৰেন্সটো কোনে আনিছে? সমস্যাটো তাত। আৰু কিন্তু এই গছ পানী মাটিৰ পৰা চবেই লৈ আছে সুবিধা, না মুছলমানে লোৱা নাই ইয়াৰ পৰা? মুছলমানে কওকচোন কাইলে, এই হিন্দুৱে গছ পূজা কৰে, হিন্দুৱে, গতিকে আমি গছৰ পৰা আমি অক্সিজেন নলওঁ। নদী পূজা কৰে, পানী পূজা কৰে, গতিকে আমি পানী নাখাওঁ। হিন্দুৱে সূৰ্য পূজা কৰে, আমি সূৰ্যৰ পোহৰত নাথাকো। হিন্দুৱে মাটি পূজা কৰে, আমি মাটিৰ পৰা উৎপাদিত শস্য নাখাওঁ। ক'ব পাৰিব? এইটো সনাতন ধৰ্ম। তেওঁলোক যে আমাৰ নষ্ট কৰিবলৈ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে, তাৰ কাৰণে তেওঁলোকৰ আচৰণকহে বিৰোধিতা কৰিছে। মুছলমানক মানুহ হিচাপে আমি নাৰায়ণ বুলি কৈছো, কিন্তু মানুহ হিচাপে যেতিয়া নৰখাদকৰ কাম কৰিব, নাৰায়ণ হৈ নাথাকিল নহয়, নৰখাদক হল, মানুহ খোৱা হল। মানুহ খোৱা মানে মানুহৰ মাংস কাটি খোৱা কথা কোৱা নাই। ইমানখিনি কোৱাৰ পিছত মই ভাবিছো বুজিব। নৰখাদক যেতিয়া তুমি হৈছা, তেতিয়াহ'লে সেই নৰখাদক আচৰণটোক মই বিৰোধ কৰিব লাগিব। মই পৃথিৱীখন মই থাকিবলৈ নহয়, তোমালোকৰ কাৰণেও মই ভাবি আছো। এই মাটিখিনিৰ কথা কৈছো মানে তোমালোকেও খাবা ইয়াৰ পৰা। এই গছৰ কথা কৈছো, নদীখনৰ কথা কৈছো, মানে ইয়াৰ পৰা পানী তোমালোকেও খাই আছা। তোমালোকে তেওঁলোকৰ মৰ্যাদা দেখুওৱা। তাৰমানে সত্যৰঞ্জন বৰাই মুছলমান সম্প্ৰদায়ৰ লোকক বেয়া নাপায়? মানুহ হিচাপে মই বেয়া নাপাওঁ, তেওঁলোকে ইয়াত যেতিয়া আততায়ীৰ দৰে ব্যৱহাৰ কৰে, তেওঁলোকৰ আচৰণ বিলাক অসুৰৰ নিচিনা আচৰণ কৰে। অসুৰৰ নিচিনা আচৰণ কৰিলে তোমাক মই অসুৰৰ নিচিনাই কৰিম।
তোমাৰ ঘৰত যদি মই ডকাইত কৰিব তুমি মোক কি ধূপ ধূনা চাকি জ্বলাই আৰতি কৰিবা নেকি? মোক কানতলীয়া চৰটো মাৰিবা চৰ মাৰাটো মাৰা তাৰ আৰু কি কিবা কিবি কিবা কিবি কৰিবা। মোৰ কথা হ'ল তোমালোকে সেইটো কৰিছা নহয়। মোৰ মাটিৰ লগত, মোৰ গছৰ লগত, মোৰ ভূমিৰ লগত, মোৰ নদীৰ লগত, মোৰ সমাজৰ লগত, মোৰ নাৰীৰ লগত, মোৰ মাৰ লগত, পত্নীৰ লগত, ভনীৰ লগত, চবৰ লগত কৰিছা। তেতিয়াহ'লে মই তোমালোকক সেই আচৰণটোক মই কিয় তিৰস্কাৰ নকৰিম? সেই আচৰণটোৰ পৰা তোমালোকক মই কিয় আঁতৰাই পঠাবলৈ চেষ্টা নকৰিম? মই সেই কথাটো কৈছো। তেওঁলোকে বন্ধ কৰি দিয়ক, কাইলৈ মই ক'বলৈ বন্ধ কৰি দিম। এই যে আপোনালোকে যে কয় হিন্দু সুৰক্ষিত নহয় বুলি, সঁচাই হিন্দু ৰাষ্ট্ৰত হিন্দু সুৰক্ষিত নহয় নে? হিন্দু সুৰক্ষিত নহয় এটা পলিটিকেল শ্লোগান। হিন্দু মানে কি আমি প্ৰথমে সেই বস্তুটো বুজিব লাগিব। হিন্দু মই যিখিনি কথা কৈছো, হিন্দু মানে সেইজন ব্যক্তি গেৰুৱা কাপোৰ পিন্ধা কপালত তিলক লোৱাজন নহয়। হিন্দু মানে সেইজন ব্যক্তি মানে কিছুমানে ভাবে আৰু কিছুমানে এইটো ট্ৰেণ্ডৰ নিচিনা এটা হেৰি কৰিছে, পলিটিকেল এনভাইৰনমেন্ট এটা ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰিছে। কিন্তু কথা হ'ল হিন্দু মানে কি? এপিজে আব্দুল কালামো যোগ্য হিন্দু। যিকোনো এজন মুছলমান হিন্দু হ'ব পাৰে, খ্ৰীষ্টান হিন্দু হ'ব পাৰে। হিন্দু দৰ্শনটো তেনেকুৱা। হিন্দু কোনজন? যিজনে নিজৰ লগতে আৰম্ভণিৰ পৰা আমি যিটো কথা পাতিছো যে মই বন্ধ কোঠাত বন্ধ ঘৰত মই জীয়াই থাকিব নোৱাৰো, মই পাগল হৈ যাম ছমাহ পিছত। তাৰ কাৰণে মোক সমাজখন লাগিব, তাৰ কাৰণে মোক স্কুল ঘৰটো লাগিব, তাৰ কাৰণে মোক নামঘৰটো মন্দিৰটো লাগিব, উপাসনাস্থলীটো লাগিব, তাৰ কাৰণে মোক গছ গছনি নদ নদী পৰ্বত পাহাৰ সকলো লাগিব, তাৰ কাৰণে মোক সমাজখন লাগিব, মোৰ ৰাজ্যখন লাগিব, মোৰ দেশখন ৰাষ্ট্ৰখন লাগিব, তাৰ কাৰণে মোক পৃথিৱীখনো লাগিব। এইজন হিন্দু যিজনে এই মূৰ পৰা আৰম্ভ কৰি গোটেই পৃথিৱীৰ কথা ভাবে, সকলোকে একেলগে থাকি সকলোকে একেলগে ৰাখি সম্পূৰ্ণ সুস্থ সবলভাৱে জীয়াই থাকিব সেইজন হিন্দু। সেই হিন্দু কেনেকে খত্ৰেমে হ'ব পাৰে? সেই হিন্দু খত্ৰেমে হ'ব নোৱাৰে। কিন্তু কথাটো হ'ল সেই হিন্দু আৰু হিন্দুত্বক আমি নষ্ট কৰিছো। সেই হিন্দু আৰু হিন্দুত্বক আমি এটা সৰু কিবা মানে এই তিলক লোৱা গেৰুৱা কাপোৰ পিন্ধাৰ মাজত আমি আবদ্ধ কৰি পেলাইছো। সেইটো নহয়। এতিয়া আপুনি প্ৰশ্ন কৰিব যে আপুনি দেখোন তেতিয়াহ'লে গেৰুৱা কাপোৰ তিলক কিয় লৈছে? এইটো মোৰ উপাসনা পদ্ধতি। আৰু এই গেৰুৱা কাপোৰযোৰ মই নিজক মানে এটা প্ৰক্ৰিয়াৰ মাজেৰে মই আগবাঢ়িছো। মোৰ প্ৰক্ৰিয়াটো মানে সেইটো মোৰ নিজৰ ব্যক্তিগত প্ৰক্ৰিয়া। আচ্ছা দাদা, ভগৱানক পাবলে গেৰুৱা কাপোৰ পিন্ধিবই লাগিব বুলি কিবা শাস্ত্ৰত লিখা আছে নেকি? আপুনি কি বুলি ভাবে? এইটো এটা চাওক, মই কৈছো ন অলপ আগতে যে ভগৱানক পাবলৈ কোনো মেডিয়েটৰো নালাগে, ভগৱানক পাবলৈ কোনো ব্যৱস্থাও নালাগে। কিন্তু মই যিটো কাৰণে বা মোৰ ধৰণৰ বা অন্য যিসকলে আমাৰ ঋষিমুনিসকলে কিয় পিন্ধিছে, ই এটা চাওক, আপুনি যেতিয়া আমি স্কুলত যেতিয়া আপুনি কম্পাছ যেতিয়া ব্যৱহাৰ কৰিছো, এটা বিন্দুত থৈ পেলাই আমি ঘূৰাও, তেতিয়া চাৰ্কুলটো হয়। চাৰ্কুলটোত বহুত আছে, কিবা কিবি বহুত থাকিব পাৰে, তাত বহুত বিন্দু আছে নহয়, কিন্তু কেন্দ্ৰ বিন্দুটো ক'ত? এটা পইণ্ট। তাৰমানে গেৰুৱা সাজযোৰ পিন্ধি আমি সেই পইণ্টটোত নিজকে ৰাখিছো যে মই ইয়াত কেন্দ্ৰীভূত হৈ ইয়াৰ চাৰিওফালে মই ঘূৰিম। খুঁটিটোত থাকি এটা ব্যৱস্থাৰ মাজত মানুহ থাকি পেলাই তাত কাম কৰিবলৈ, তাৰ পৰিসৰটো একদম পৃথিৱীটো চুক হ'ব পাৰে, গ্ৰহ নক্ষত্ৰলৈকে যাব পাৰে, কিন্তু কেন্দ্ৰ এটা ক'ৰবাত লাগিব। আৰু কেন্দ্ৰটো হ'ল সমাজৰ ব্যৱস্থা, কেন্দ্ৰটো হ'ল নিজৰ মন মগজু কেন্দ্ৰীভূত কৰাৰ ব্যৱস্থা। গতিকে এইটো তাৰ ব্যৱস্থা। কিন্তু ঘৰত থাকিও মোতকে বেছি আধ্যাত্মিক কোনোবা হয়তো হ'ব পাৰে। আজি আমাৰ সমাজত বহুত পিতৃ মাতৃ আছে যি সন্তানৰ পৰা অৱহেলিত হৈ আছে, এই বিষয়ে অলপ ক'বচোন। আমি মানুহ হিচাপে বন্ধ কোঠাত থাকিব নোৱাৰো, আমি সমাজলৈ যাব লাগিব। আজি কি কৰিছে মাক বাপেকে? তেওঁলোকক সেই সমাজৰ পৰা আঁতৰাই বন্ধ কোঠাত কুকুৰ মেকুৰীৰ লগত একাত্ম কৰাই দিছে। এইটো এটা প্ৰক্ৰিয়া, এইটো আজিৰ নহয়। যেতিয়াৰ পৰা 1830 চনৰ পৰা মেকলে ইংৰাজী শিক্ষা প্ৰৱৰ্তন কৰিলে, মই ইংৰাজী ভাষাৰ কথা কোৱা নাই, ইংৰাজী যিটো পদ্ধতি, ইংৰাজী শিক্ষাৰ যিটো পদ্ধতি, আজি আমি কি পঢ়িছো? আজি আমি মেকলৰ কথা পঢ়িছো, আজি আমি ৰাছিয়াৰ কথা পঢ়িছো, আজি আমি কাৰ্ল মাৰ্ক্সৰ কথা পঢ়িছো। সেইবোৰ ভাৰতৰ লগত কি সম্পৰ্ক আছে? কোনো সম্পৰ্ক নাই। আজি আমি ঔৰংজেবৰ কথা পঢ়িছো, ঔৰংজেব এজন আততায়ী, বাবৰ এইবোৰ আততায়ী। আমি আততায়ী হিচাপে ইমান জানিব লগা নাছিল, আমি নিজৰ মানুহখিনি নাজানিলো। ইণ্টাৰেষ্টিংলি আমেৰিকাৰ শিক্ষা ব্যৱস্থাত, ইংলেণ্ডৰ শিক্ষা ব্যৱস্থাত স্বামী বিবেকানন্দ নপঢ়ায়, তাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে নপঢ়ায়, তাত বুদ্ধদেৱৰ বিষয়ে নপঢ়ায়, তাত শংকৰাচাৰ্যৰ বিষয়ে নপঢ়ায়। তাত কি পঢ়াব? তাত কাৰ্ল মাৰ্ক্স পঢ়াব, তাত আৰু কিবা কিবি সেইবিলাক বস্তু পঢ়াব। কিন্তু আমি তেওঁলোকৰ বিলাক ইয়াত পঢ়ি আছো। গতিকে আমি নিজৰ ৰুটটো ক'ত? আমি যে কওঁ এতিয়া মোৰ কোনোবা পূৰ্বপুৰুষ আছে না, মোৰ দেউতা আছে, দেউতাৰো দেউতা আছে, দেউতাৰো দেউতা আছে। যদি মই পূৰ্বপুৰুষ যদি মই নাই বুলি ভাবো, পূৰ্বপুৰুষক যদি মই নস্যাৎ কৰো, তেতিয়াহ'লে মইতো জাৰজে হ'ম। মানে শুনিবলৈ বেয়া লাগিলেও অসমীয়া যিটো জহৰা বুলি কয়,
আজি আমি তেনেকুৱা হৈছো নহয় যে আমি ভাবিছো আমাৰ পুৰণা অতীতটো আমাক দৰকাৰ নাই, কিন্তু অতীতটো যদি নাছিল তেতিয়াহ'লে তুমি জহৰাই হলা। যদি তুমি জহৰাই হলা, বেয়া পাব নালাগে শব্দটোৰ কাৰণে, দৰ্শকেও ক্ষমা কৰিব, কথাটো কিন্তু মই বুজাবলৈ কৈছো। যদি আমি সেইটোৱে হয় তেতিয়াহ'লে এজন জাৰজ সন্তানতকে আমি জাৰজ সন্তানৰ পৰা আমি কি আশা কৰিব পাৰো? আমাকতো খেদিবই ঘৰৰ পৰা, কাৰণ আমি বুজাব পৰা নাই নহয়, আমি গুৰিত তেওঁলোকক ৰাখিব পৰা নাই। কিন্তু আজিৰ সমস্যা নহয়, ই এটা পদ্ধতিক্ৰমে এইটো হৈছে। মেকলে তেতিয়া সেই শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰোঁতেই কৈছে আমি এখন মেৰুদণ্ডহীন ভাৰতীয় সমাজ ব্যৱস্থা গঢ়ি আজি এই মেৰুদণ্ডহীন সমাজখন হৈছে। এই প্ৰক্ৰিয়াটো কৰিবলৈকে আমি লাহে লাহে যাব লাগিব। সেইকাৰণে আজি চাব, আজি সেইখিনি মানুহে যিখিনি মানুহৰ কথা কৈছে, আজি আপোনাৰ ইয়াত এতিয়া এইখন ইমান ধুনীয়া এখন ইক' ৰিজৰ্ট কৰিছে নহয়, ইয়াততো আহিছে আপোনাৰ ল'ৰা ছোৱালী বিলাকে খাবলৈ দিয়ে, খাওঁতে আপোনালোকেও আহে, যিসকল গ্ৰাহকে পইচা দিয়ে আপুনি থেংক ইউ কয়, তেওঁলোকেও থেংক ইউ কয়। থেংক ইউটো ইয়াত কমন শব্দ। আমি কাৰণ ইয়াত ধৰক আপোনাৰ পইচা দি খাইছে, চাব গ'লে আপোনাক মই থেংক ইউ ক'ব লগা নাই, আপুনিহে ক'ব দৰকাৰ হ'লে, কাৰণ মই আপোনাক পইচাটো দিছো। কথাটো হ'ল আপুনিও ক'ব লগা নাথাকে মোক, কাৰণ তাৰ বিনিময়ত মই কিবা এটা খাইছো কাৰণে মই পইচাটো দিছো, এইটো এটা বিজনেছ। তাৰপিছত আমি থেংক ইউটো কৈছো। অথচ আমি জীয়াই থাকিবলৈ হলে আমাক খাদ্য লাগিব, আমাক ফল লাগিব, ফুল লাগিব। সেইটো ক'ৰ পৰা আহিব? সূৰ্যটো থাকিলে আহিব। সূৰ্যটোৱে আমাক কিন্তু 24 ঘণ্টা সেই বস্তুখিনি দি আছে। আমি ভাবো সূৰ্যটো নোহোৱা হৈ যায় এফালে, তেতিয়াহ'লে আমেৰিকা ৰাতি দিন হ'ব নহয়, ইয়াত যেতিয়া ৰাতি হ'ব তাৰমানে সূৰ্যটো অস্ত হৈ নাযায়। সূৰ্যটোৱে যেতিয়া এটা প্ৰক্ৰিয়া আৰম্ভ কৰে, এফালে ছাঁ পৰি যায় কাৰণে অন্ধকাৰ হৈ যায়। সূৰ্যটোৱে 24 ঘণ্টা কিন্তু সি পৃথিৱীক পোহৰ দি আছে। ভাৰতত নিদিয়ে, আমেৰিকাত মানুহক দিছেতো, এই জগতক দিছে। তাৰ পিছতো আমি সূৰ্যটোক ৰাতিপুৱা পানী অকণ দি যে সূৰ্য পূজা কৰা বুলি কৈছিলো, পূজা মানে ধন্যবাদ দিয়া, সেৱা কৰা। আপোনাৰ ইয়াত ব্যৱসায় কৰিও যদি আপুনি থেংক ইউ বুলি কৈছে, আপুনিও কৈছে, ইয়াত অহা গ্ৰাহকজনেও কৈছে, তাৰপিছত আমি নিবিচৰাকে আমাক সকলো দি থকা সূৰ্যক আমি ধন্যবাদ দিব নোৱাৰো। সেই পানীকণ দিয়া কথাটো ক'লে, সূৰ্য পূজা কৰাৰ কথা ক'লে, ষ্টুপিড কথা কৈছে, অন্ধবিশ্বাসৰ কথা। কিন্তু আমিতো দৈনিক হাজাৰবাৰ থেংক ইউ কৈছো। তোমাক ক'লে কি আচলতে সূৰ্যটোক থেংক ইউ কৰা মানে সূৰ্যৰ গুৰুত্বটো বুজা। আমি যদি সেইবোৰ বুজিলোহেঁতেন তেতিয়াহ'লে মা দেউতাকো থেংক ইউ কৰিলো। আমি গোটেই পূৰ্ব প্ৰক্ৰিয়া যিটো আমাৰ সনাতনৰ যিটো দৰ্শন, সেইটো আমি অনুভৱ কৰিলোহেঁতেন। আমি অনুভৱত নাই। সেইটো জ'ন এটাৰ মাজত, কমফৰ্ট জ'ন এটাৰ মাজত সোমাই আৰ্টিফিচিয়েল হৈ গৈছো, নেচাৰৰ লগত একাত্ম হ'ব পৰা নাই। নেচাৰ মানে কি? প্ৰকৃতি। অৱশেষত বহুত বহুত ধন্যবাদ আপুনি আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে, আৰু আমি গৌৰৱ অনুভৱ কৰোঁ যে আপুনি লংকাৰ বুলি আপোনাৰ বহুমূলীয়া সময় আমাক দিয়াৰ বাবে বহুত বহুত ধন্যবাদ, আৰু আগলৈও এনেকৈ কাম কৰি যাব। নমস্কাৰ।